So guys, genetics to continue কৰি আছো. Last lecture endত মই কৈছিলো যে chromosomal theory of inheritance or experimental proof to Morgan কৰিছে. E.H. Morgan, Thomas Hunt Morgan, and he chose Drosophila as his experimental model. Drosophila melanogaster, which is basically known as fruit fly. Now the question arises, why? Drosophila choose কৰাৰ কাৰণটো কি আছিল? কিছুমান কাৰণ আছে, সেই কাৰণকেইটা মই তোমালোকক কৈ আছো. প্ৰথম কথাটো হ'ল simple synthetic medium. তুমি যদি ড্ৰসোফিলাক যদি গ্ৰো কৰিব লাগে ল্যাবত, দেন সিম্পল সিনথেটিক মিডিয়াম ললে হয়, তাতে ধুনীয়াকে গ্ৰো কৰিব, বেছি খৰচা পাতি নহয়. প্ৰথম কথাটো এইটো. দ্বিতীয়টো হ'ল ড্ৰসোফিলাৰ লাইফ চাইকেলটো গোটেই জীৱনটো 14 দিনৰ 2 উইকছত শেষ হৈ যায়. তাৰ মানে তুমি জন্মৰ পৰা মৃত্যুলৈকে গোটেইখিনি 14 দিনত চাব পাৰা. দ্বিতীয়টো এইটো. তৃতীয়টো এইটো হৈ গ'ল কি যদি এবাৰ মেটিং কৰে, সিঙ্গল মেটিং, মেল ফিমেলৰ এটা মেটিং যদি হয়, দেন লাৰ্জ নাম্বাৰ অফ অফস্প্ৰিংস প্ৰডিউস হয়. প্ৰজেনি নাম্বাৰ লাৰ্জ, ষ্টেটিষ্টিকেলি ডেটা ভালকে পাবা, বেছি পাবা, লাৰ্জ নাম্বাৰ অফ অফস্প্ৰিংস প্ৰডিউস কৰিব পাৰে. ঠিক আছে. ফোর্থ নাম্বাৰ ৰিজনটো হ'ল সেক্সুয়াল ডাইমৰফিজম. তোমাৰ এনসিআরটি ডায়াগ্ৰামো আছে, তুমি চাব পাৰা মেল আৰু ফিমেল তুমি চায়ে কৈ দিব পাৰিবা মেল কোনটো ফিমেল কোনটো, মানে there is a clear difference between the sexes. Okay, and last but not the least, you can see a lot of hereditary variations, offspring of the changes gita এইবিলাক সব চাব পাৰিবা, and for that also you don't need much money. Okay, you can see with the help of a low power microscope. So guys, these are the reasons. যদি তোমাৰ এক্সামত খুদে মর্গানে ড্রসোফিলা চুজ করার অ্যাডভান্টেজ টু কি আছিল বা কিয় চুজ কৰিছিল, তেতিয়া তুমি এইটো আনসার দিব পাৰা. সো মর্গানের নাম যেহেতু আহিয়ে গ'ল, তো আমি এটা কি ডিসকাস কৰিম? We will discuss about linkage and recombination, guys. We'll discuss about linkage and recombination. মই লাষ্টৰ পিনে স্ট্যাটিস্টিক্যাল ৰিজাল্টটো দিম, বা তাৰ আগত মই তোমাক বুজাব বিচাৰো কি এই দুটা শব্দৰ মিনিং কি, লিংকেজৰ মানে কি. And linkage is the exception to the law of independent assortment. Law of dominance or exception আছিল last lecture পঢ়াইছিলো মই, incomplete dominance আৰু co-dominance. Law of independent assortment তোমাৰ হেৰি হৈ গ'ল, তোমাৰ exception হৈ গ'ল তোমাৰ linkage. আৰু law of segregation ৰ কোনো exception নাই, universal law হয়, এইটো জানিবা. যদি তোমাক খুদে কোনটো মেন্ডেলৰ law ৰ কোনো exception নাই, it is law of segregation. Okay, now মৰ্গানে কি কৰিলে? মর্গানে তোমার ডাইহাইব্রিড এক্সপেরিমেন্ট করেছে, ডাইহাইব্রিড ক্রস। ডাইহাইব্রিড ক্রস মেন্ডেলৰটো আমি দেখিছিলো, এটা মর্গানে এই কামটোৱে সেম কাম কৰিছে ড্রসোফিলাত। ঠিক আছে, and he studied the genes mostly that were sex linked. Okay, मेंडल का जैसा मटर में था वैसा ही उसने ड्रोसोफिला में देखने का कोशिश किया, and to his surprise মেন্ডেলে যেতিয়া ডাইহাইব্রিড ক্রস এক্সপেরিমেন্ট কৰিছিল, ৰেশিওটো আহিছিল 9:3:3:1. মটৰত কৰোতে মেন্ডেলে এইটো আহিছিল, কিন্তু মৰ্গানে এইটো পোৱা নাই। মৰ্গানে এইটো পোৱা নাই। মৰ্গানে দেখিছে কি যদি সাপোজ এইটো যদি মই ক্ৰোমোজোম লওঁ আৰু এটা সেগমেন্ট, এটা ডিএনএ এটা সেগমেন্ট ধৰি লোৱা, এইটো ইয়াত যদি দুটা জিন্স ক্লোজলি এসোসিয়েট হৈ আছে, এই দুটা সাপোজ মই জিন এ আৰু জিন বি বুলি কৰো, আৰু এটা সি জিন গলো অলপ দূৰত আছে সাপোজ, কারেক্ট? যদি সেম ক্রোমোজোমত থাকে, দেন প্যারেন্টাল জিন কম্বিনেশন যোনটো থাকিব, যাৰ প্ৰপোৰ্শনটো হায়াৰ পাবা, এইটোৰ প্ৰপোৰ্শন হায়াৰ পাবা, একেলগে যাব বিচাৰে, এণ্ড নন প্যারেন্টালটোৰ প্ৰপোৰ্শন তুমি কম পাবা। ঠিক আছে, তো এইটোৰ কাৰণে কি বুলি ক'লে মৰ্গানে কৈছে কি these genes are tightly linked. For example, in my diagram A and B is tightly linked, and since A and B is tightly linked, they will always go together. They will show very less recombination or crossing over. যেনেকা wrinkled yellow আহিছিল আৰু round green আহিছিল, এইবিলাক কি আছিল? recombinations আছিল। parent আমি কেনেকা লৈছিলো? round yellow আৰু wrinkled green. Okay, and those who are far like A and C, they will show
higher recombinations. And এই বস্তুটো যে ক্ৰোমোজোম কি দেখো এইটো জেনেটিক ম্যাপিং বুলিও কয় মই যে ক্ৰোমোজোমত এনেকা জিনছ আকি দেখাই লাষ্ট ক্লাছত যে মই কৈছিলো ক্ৰোমোজোমৰ এইটো পাৰ্টত সাপোজ আই কালাৰৰ জিন আছে চকুৰ কালাৰৰ জিন আছে এইবিলাক জেনেটিক ম্যাপিং বুলি কয় জেনেটিক ম্যাপিং ওকে এটা জিন আৰু এটা জিনৰ পৰা কিমান দূৰ কিমান লগ গুছৰ খাই আছে আৰু মৰ্গানকে ৰেসপেক্ট দিবৰ কাৰণে মৰ্গানৰ ষ্টুডেন্টে জেনেটিক ম্যাপিংৰ কনসেপ্টটো ইন্ট্ৰোডিউস কৰিছে মৰ্গানৰ ষ্টুডেন্টৰ নাম আছিল এলফ্ৰেড ষ্টাৰ্টিভেণ্ট এলফ্ৰেড ষ্টাৰ্টিভেণ্ট ওকে তো টিচাৰ ষ্টুডেন্ট है ना মই যেনেকা তোমালোকক কন্টেন্ট দি আছো টিচাৰ হয় মোৰ এজন ভাল ষ্টুডেন্ট এজন ওয়াকিলে তোমালোকক টেষ্ট প্ৰিপেয়াৰ কৰাই দি আছে মক টেষ্ট কৰাই দি আছে আমি মিলি কাম কৰি আছো তোমাৰ সাকসেসৰ কাৰণে মৰ্গান আৰু মৰ্গানৰ ষ্টুডেন্টটো এলফ্ৰেড ষ্টাৰ্টিভেণ্ট মিলি জুলি কাম কৰি আছে and genetic maps are extensively used in sequencing the whole genome later on human genome project যেতিয়া হৈছে আমি এটোৰ বিষয়েও পঢ়িম পিছত গৈ okay now যেনেকা 9:3:3:1 তোমালোকে মুখস্থ মাৰিছা তেনেকাই মই ক'ব বিচাৰো মৰ্গানৰ নিজৰ এক্সপেৰিমেন্টৰ পৰা কি পাইছিল তুমি তো এক্সপেৰিমেন্ট বা কৰিবতো নিদিয়ে হয়নে ক্ৰস বনাই দিব নিদিয়ে কিন্তু মনত ৰাখিবা 1.3% ৰিকম্বিনেশন পাইছিল যেতিয়া মৰ্গানে ইউজ কৰিছিল জিনছ ফৰ yellow body and white eye they are tightly linked since they are tightly linked সেইকাৰণে ৰিকম্বিনেশন কম পাইছে 1.3% কিন্তু যেতিয়া মৰ্গানে ডাইহাইব্ৰিড ক্ৰসটো লতে white eye along with miniature wing সৰু পাখি miniature wing লৈছিল তেতিয়া তেখেতে 37.2% recombination পাইছে which is a big number and big number is possible because the genes were not tightly linked genes were far from each other ঠিক আছে বাবা হাত আৰু মাইনা হাত বুজি পাইছা সাগে okay so after this we come to our next topic that is the polygenic inheritance প্লিঅ'ট্ৰপি যেনেকা মই কৈছিলো এটা সিঙ্গল জিনে মাল্টিপল ক্যাৰেক্টাৰক কন্ট্ৰোল কৰে সো পলিজেনিক ইনহেৰিটেন্স অলপ চাব গলে উল্টাৰ দৰে তুমি ক'ব পাৰা কি এটা ক্যাৰেক্টাৰক কন্ট্ৰোল কৰিবৰ কাৰণে 3 or more than 3 genes for one character for example I am talking about the typical example the human skin color এটো অলপ এডিটিভ নেচাৰৰ হয় এডিটিভ নেচাৰ মানে মই তোমাক বুজাব বিচাৰো যদি গুটেইটা ক্যাপিটাল ল ক্যাপিটাল A ক্যাপিটাল A ক্যাপিটাল B ক্যাপিটাল B ক্যাপিটাল C then this makes the dark color আৰু যদি তুমি গুটেইটা স্মল ল small a small b small b small b small c then this makes the light color lightest color fair color আর যদি তুমি কোৱা এটা ক্যাপিটাল এটা হেটেৰোজাইগাস ক্যাপিটাল A small a capital B small b capital C small c so this will be intermediate color যেনেকা আমি ইন্ডিয়ান রেস ব্রাউন কালার এডিটিভ নেচার হয় যিমান তুমি ক্যাপিটাল জিন্স বেশি পাবা হিমান ডার্ক হ'ব typical example and human height is actually also polygenic inheritance okay সব ধৰণৰ হাইট থাকে alright coming next to our next topic is also very very important that is sex determination guys sex determination to ভালকে চোৱা উচিত ঠিক আছে কি কি টাইপস আছে এইবিলাক জানা উচিত ডাইৰেক্ট খুদিব ওকে ইনিশিয়াল ক্লু যোনটো আছিল হেতু ইনসেক্টৰ পৰা পাইছিল হেনকিন নামৰ এজন সাইন্টিস্টে এক্স ক্ৰোমোজোমটো ডিস্কভাৰ কৰিছিল যোনটো এক্স বডি বুলি নাম দিছিল তেখেতে পিছত গৈ পেলে গম পালে কি আচ্ছা এক্স বডিটো ক্ৰোমোজোম হয় আমি এক্স ক্ৰোমোজোম বুলিয়ে মাতো ঠিক আছে এটা সেক্স ডিটারমিনেশন ব্ৰডলি চাব গলে তিনটা টাইপ এটা হল XO এটা হল তোমাৰ XY আৰু এটা হল তোমাৰ ZW X ৰ লগত তুমি XX লিখিব পাৰা XY ৰ লগত তুমি XX লিখিব পাৰা আৰু ইয়াত তুমি ZZ লিখিব পাৰা মেইনলি ফোকাস X ত কৰিবা XY ত কৰিবা আৰু ZW ত কৰিবা এই XO আৰু XY O মানে একো নাই একচুয়ালি O মানে একো নাই জিরো ঠিক আছে আৰু XY এইটো মেলৰ ক্ষেত্ৰত আমি দেখা পাওঁ এই দুটা মেলৰ ক্ষেত্ৰত আমি দেখা পাওঁ এইটোক আমি কম মেল হেটেৰোগেমিটি মেলৰ ডিফারেন্ট
XX টো ফিমেল হয়, ইয়াত ZW টো ফিমেল হয়, ফিমেল হেটেৰোগেমিটি। বাস, ফিমেল হেটেৰোগেমিটি। এক্সাম্পলস মনত ৰাখিব লাগিব। XO টাইপটোৰ এক্সাম্পল হ'ল তোমাৰ গ্ৰাছ হপাৰ। XY টাইপটো হৈ গ'ল আমি হিউমেন নিজে। ড্ৰছফিলাও আহে, ইনচেক্ট বিলাক গোটেইকেইটা আহি যায়। বাকী ইনচেক্টৰ কথা কৈ আছো, ড্ৰছফিলা তুমি ইয়াত কাউন্ট কৰিবা। এণ্ড ফিমেল হেটেৰোগেমিটিটো আমি বাৰ্ডছত দেখা পাওঁ, আমি বাৰ্ডছত দেখা পাওঁ। ঠিক আছে, আৰু এটা বহুত স্পেচিয়েল, দেট ইজ ইয়ৰ হেপ্লোডিপ্লইডি। ইয়াত কি হয়, ইয়াত ইন্টাৰেষ্টিংটো কি ভাই, ইন্টাৰেষ্টিং কথাটো এইটো যে ডিপ্লয়েড ইণ্ডিভিজুৱেলছ গীতা চোৱা, যেনেকা ফৰ এক্সাম্পল মই কলো কি এইটো ফিমেল, ঠিক আছে। তো ফিমেলে যেতিয়া এগ বনাব, হেপ্লয়েড এগ বনাব, তেতিয়া অবভিয়াছলি মিঅ'চিছ কৰিব। আৰু মেলৰ স্পাৰ্মটো কি হয়, হেপ্লয়েডে হয়। এই দুটা ফিউজ কৰি পেলাই যেতিয়া 2N বনাই তেতিয়া ফিমেল বনে। দ্বিতীয় ক্ষেত্ৰত ফিমেলটো যদি তোমাৰ মিঅ'চিছ কৰি পেলাই যেতিয়া এগটো বনাই N, আৰু এই এগটো ডাইৰেক্টলি এটা ইণ্ডিভিজুৱেলে কনভাৰ্ট হৈ যায়, দেট ইজ মেল। দিছ হেপেন্স ইন কেছ অফ হানি বি। আনফাৰ্টিলাইজড এগ, স্পাৰ্মে আহি ফিউজ কৰা নাই, এইটো মেল বনে। মেলটোক আমি হানি বি ড্ৰোন বুলি কওঁ, ড্ৰোন। আৰু ফিমেল গীতাক আমি কওঁ কুইন আৰু ৱৰ্কাৰ বিজ, দুটাই ডিপ্লয়ড হ'ব। ঠিক আছে, কুইন এগৰাকীয়ে থাকে, ৱৰ্কাৰ বিজ কেইবাটা থাকে। অকে, অলৰাইট। Next guys, what you should know next important topic for you all is mutation guys, mutation. Now what is mutation? যেতিয়াই তোমাৰ DNA যোনটো তোমাৰ জেনেটিক মেটেৰিয়েল হয় তাত কিবা ধৰণৰ চেঞ্জেস আহি যায়, অল্টাৰেশন আহি যায়, সিকুৱেন্সত যদি আহি যায়, কিবা ডিলিট হৈ যায়, কিবা আহি যায়, এড হৈ যায়, ইনসার্ট হৈ যায়, সেইটোক আমি মিউটেশন বুলি কওঁ। ঠিক আছে, কেনেকা কেনেকা মিউটেশন হ'ব পাৰে, এইমাত্ৰ কলো মই, লছ হ'ব পাৰে যোনটোক আমি কওঁ ডিলিশন, कि डीएनए का एक हिस्सा गायब हो गया, ठीक है। या फिर गेन होबो पारे, गेन हुआटोक आमी कওঁ ইনসার্শন, কিছুমান কিতাবত ডুপ্লিকেশনও লিখা থাকে, ঠিক আছে। অলরাইট, আৰু এই মিউটেশনস বোৰ জেনাৰেলি হাৰ্মফুল থাকে। ক্যান্সাৰ যে হয় এনিমেলছৰ হক বা হিউম্যানৰ হক বা প্লান্টৰ হক, দে ক্যান্সাৰ বিলাকত তোমাৰ এই মিউটেশনসৰ কাৰণে হয় একচুয়ালি, ঠিক আছে। কেতিয়াবা আমি মিউটেশন এটা টাইপ পয়েন্ট মিউটেশন বুলিও স্টাডি কৰো। দিস ইজ ভেরি ইম্পর্টেন্ট গাইজ। পয়েন্ট মানে কি, পয়েন্ট মানে এটা সিঙ্গল বেস পেয়ার। তোমালোকে নাইট্রোজেনাস বেস পেয়াৰৰ নাম শুনিছা, এডিনাইন, গুৱানিন, সাইটোসিন, ইউৰাইসিল। নেক্সট জেনেটিক্স পাৰ্ট 3 তো মই কমে। এটা বেস পেয়াৰত যদি জাস্ট সিঙ্গল বেস পেয়াৰত যদি চেঞ্জ আহে তো এইটোক আমি পয়েন্ট মিউটেশন বুলি কওঁ। আৰু ইয়াৰ এক্সাম্পলটো তোমাক ডাইৰেক্ট এক্সামত খুদিব, এক্সাম্পল অফ পয়েন্ট মিউটেশন ইয়াদ ৰাখনা, সিকল সেল এনিমিয়া। এটা ডিসঅর্ডারস আহিব মই কম, ঠিক আছে। আচ্ছা, এই যে ডিলিটিং আৰু ইনসার্শনৰ যে কথা কলো, ডিলিশনস আৰু ডিলিশনস লিখাছো, ডিলিশন আৰু ইনসার্শনৰ যে কথা কলো, এইবিলাক মিউটেশনক ব্ৰডলি আমি কি বুলি কওঁ, ফ্রেম শিফট। কাৰণ জেনেটিক কোডটো ট্ৰিপ্লয়েড হয়, যদি মই এনেকা লিখিছো AGCT এনেকা কিবা এটা লিখিলো, তাৰপিছত লিখিলো সাপোজ C&G, যদি তুমি ইয়াত এটা ভৰাই দিয়া, সাপোজ A ভৰাই দিয়া, তে সিকুৱেন্সটো অলপ বদলি যায়। আৰু যদি কিবা এটা ডিলিট কৰি যায় তেতিয়াও, এইটোক আমি কওঁ ফ্রেম শিফট। অলৰাইট, অলৰাইট। তাৰপিছত আৰু এটা শব্দ জানা উচিত, মিউটাজেন বুলি ক'লে কি বুজায়, যিকেইটা কেমিকেল হওক বা এনি ফিজিক্যাল ফেক্টৰ আৰু কেমিকেল ফেক্টৰ যোনটো মিউটেশন কৰিব পাৰে, টিপিক্যালি যিবিলাক কেঞ্চাৰ কৰা যে মই কথা কলো সেইবিলাকক মিউটাজেন বুলি কয়। যেনেকা আমাৰ আল্ট্ৰাভায়োলেট ৰেডিয়েশনস মিউটেশনস কৰে, স্কিন কেঞ্চাৰ কৰে। জানা সানৰ পৰা বহুত হাৰ্মফুল আল্ট্ৰাভায়োলেট ৰেডিয়েশনস আৰ্থত আহে, যোনটো ওজন লেয়াৰে বহুত হদ তক প্ৰটেক্ট কৰি পেলাই ৰাখে। বাট কিছুমান ইউভি ৰেডিয়েশনস পেনিট্ৰেট কৰি যেতিয়া আহি যায়, আৰু ইট ক্যান বি reason behind skin cancer, okay, and the people who are very very fair, they are very very vulnerable for all those things, okay. Now lastly guys, I'll talk about the genetic disorders at firstly মই Mendelian disorders gita tomak kau, okay. Mendelian disorders, so Mendelian disorders they are single gene mutation e mostly তুমি দেখা পাবা, dominant hobo pare, recessive hobo pare, autosomal মানে
क्रोमोसोम नंबर 1 to 22 में कोई भी क्रोमोसोम हो सकता है, या फिर सेक्स लिंक्ड हो सकता है when the involvement of X and Y chromosome is there. Okay, first one is color blindness. কি প্ৰশ্ন খুদিব সেই প্ৰশ্ন কিটাই মই কম আৰু হেতুতে তোমালোকে ফোকাস কৰিবা। কালাৰ ব্লাইণ্ডনেছত মেইন প্ৰবলেমটো কি হয়, ৰেড আৰু গ্ৰীন কালাৰটো ডিষ্টিংচন কৰিব নোৱাৰে। এইবিলাক মানুহ ড্ৰাইভাৰ হলে বহুত দিগদাৰী হ'ব, কাৰণ ৰেড আৰু গ্ৰীনটো ডিষ্টিংচন কৰিব নোৱাৰে, ৰেড লাইট জ্বলি আছে নে গ্ৰীন লাইট জ্বলি আছে। ঠিক আছে, সিহঁতক কেনেকা ট্ৰেইনিং দিয়া হয়, জেনাৰেলি ট্ৰাফিক পইণ্টত ওপৰৰ লাইটটো ৰেড হয় নে, আৰু তলৰ লাইটটো গ্ৰীন হয়। So firstly it is a sex linked মানে X chromosome linked and recessive disorder. ठीक है, due to this defect what happens, either red or green cone of the eye, you'll see mutation in certain genes of the X chromosome. Because of this the person cannot distinguish red and green, and 8% males at ami a problem to dekha pao and females at kom dekha pao 0.4%, because X chromosome linked hoy na to eta X at ahile bemar to ahi jabo, kintu female er khetrot jodi eta X at ahe etat nahe te female joni carrier hoy ঘুরি ফুৰিব, বেমাৰ নহয় তাই, কালাৰ ব্লাইণ্ডনেছ to নহয়। ঠিক আছে, দ্বিতীয়টো আমাৰ হৈ গ'ল হিমোফিলিয়া। হিমোফিলিয়া is a bleeding disease. Okay, bleeding disease, this is also sex linked or X linked recessive. এটো X linked recessive হয়। ইয়াত কি হয়, ইয়াত তোমাৰ যোনটো ক্লটিং ফেক্টৰস আছে না, ক্লটিং ফেক্টৰসৰ মাজত এটা সিঙ্গল প্ৰটিন যোনটো তোমাৰ গোটেই ক্লটিং ফেক্টৰসৰ এটা পাৰ্ট হয় তুমি ক'ব পাৰা। ফেক্টৰ নাম্বাৰ 8 তো আমি এই প্ৰবলেমটো দেখা পাওঁ, ফেক্টৰ নাম্বাৰ 9 তো দেখা পাওঁ, ক্ৰিসমাস ফেক্টৰত দেখা পাওঁ। So because of this the person will keep on bleeding, এবাৰ যদি কাটি যায় তেজ ওলাই থাকিব আৰু এটো ৰয়েল ডিজিজ বুলিও কয়, বিকজ ইংলেণ্ডৰ কুইন ভিক্টোৰিয়াৰ ফ্যামিলিত এই বেমাৰটো দেখা গৈছিল। বিকজ আগৰ জামানাত কি হয়, জেনেটিক ডিসঅৰ্ডাৰ্ছৰ কাৰণটো কি জানা, এই নিজৰ ভাই ভনী মাজত বিয়া হোৱাটো ওয়ান অফ দা বিগেষ্ট ৰিজনস। ওকে, next one is guy মই অলৰেডি কলো, এক্সপ্লেইন কৰিছো এটোৰ বিষয়ে অলৰেডি, that is sickle cell anemia. sickle cell anemia কি হয়, তোমাৰ আৰবিসি টো sickle shape হৈ যায়, পয়েন্ট মিউটেশন। প্লিজ এনসিআরটি টো খুলি পেলে এবাৰ মিউটেশন টো চাই লবা, ডায়াগ্ৰামত বহুত ধুনীয়াকে দিয়া আছে, substitution of what into what. This is I am giving you as a task, okay, as a homework. মই কৈ নিদু, কলে তোমালোকে ভাই নপঢ়িবা এনসিআরটি খন, মই তোমালোক বাৰে বাৰে কৈ আছো মোৰ লেকচাৰটোৰ লগত এনসিআরটি টো কমপ্লিমেন্ট কৰা। এনসিআরটি খন খোলা, সিকল সেল এনিমিয়াটো চোৱা ভালকে। ঠিক আছে, তাৰ পিছত তোমাৰ আছে ফিনাইল কিটোনেৰিয়া, এইবিলাক ইনবৰ্ন এৰাৰ হয়। ফিনাইল কিটোনুৰিয়া, these are inborn error in metabolism. এইটো অটোজোমেল রিসেসিভ ডিসঅর্ডার হয়। ঠিক আছে, অটোজোমেল রিসেসিভ, ইভেন সিকল সেল এনিমিয়া ইজ অলসো অটোজোমেল রিসেসিভ। ওকে, ইয়াত কি হয়, বেসিক্যালি তোমাৰ বডিৰ ফিনাইল এলানাইন এমিনো এসিডটো টাইৰোসিনলৈ কনভার্ট হবৰ কাৰণে এটা এনজাইম লাগে, ফিনাইল এলানাইন হাইড্ৰক্সিলেজ। এই এনজাইমটো নবনে because of the defect. So এইকাৰণে কি হয়, ফিনাইল এলানাইন টো টাইৰোসিনলৈ কনভার্ট হ'ব নোৱাৰে, আৰু ফিনাইল এলানাইন বেয়া কম্পাউণ্ডছত কনভার্ট হৈ থাকে, লাইক ফিনাইল পাইৰুভিক এসিড। আৰু এই ফিনাইল পাইৰুভিক এসিডটো যেতিয়া বডিত জমা হ'ব, স্পেশালি কি প্ৰবলেম ক্ৰিয়েট কৰে মই তোমাক কৈছিলো এবাৰ লাষ্ট লেকচাৰত। এটাটো হ'ল মেন্টাল ৰিটাৰ্ডেশন, তাৰপিছত তোমাৰ হেয়াৰ আৰু স্কিনৰ পিগমেন্টছটো হেৰুৱাই থাকে। নেক্সট you should know about thalassemia. Thalassemia is also an autosomal recessive disorder. Test তুমি চোৱা, আমাৰ প্ৰথম দুটা কালাৰ ব্লাইণ্ডনেছ আৰু হিমোফিলিয়া এক্স লিংক ৰিসেসিভ হয়, আৰু বাকি কিটা অটোজোমেল রিসেসিভ ডিসঅর্ডার, বাকি গোটেই কিটা অটোজোমেল রিসেসিভ। ইয়াত মিউটেশন অথবা ডিলিশন হয়। তোমাৰ টাইপসও আছে ইয়াত, এটা হৈ গ'ল আলফা থ্যালাসেমিয়া, এটা হৈ গ'ল বিটা থ্যালাসেমিয়া। কোনটো জিনে কোনটো কন্ট্রোল কৰে এইটো খুদিব পাৰে, অলপ টান হয়, ফিল হয় এক্সামত যেতিয়া কোৱেশ্চনস আহে ন। তো আলফা থ্যালাসেমিয়া is controlled by two closely linked genes. One is HBA1 and the other is HBA2, and they are present in switch 16, chromosome 16. Okay, beta thalassemia is controlled by just single gene HBB, which is situated in chromosome number 11. ঠিক আছে, beta to 11 আৰু alpha to 16, alpha 16 beta 11. ঠিক আছে, alright. Next, moving on to the next set of disorders, the next broad category of disorders, those are the chromosomal disorders. তো নামতে গম পাইছা, ইয়াত কি হ'ব, abnormal arrangement কি হ'ব, chromosomes হ'ব, one or more chromosome। তুমি ইয়াত monosomy condition দেখা পাবা। monosomy মানে কি,
জেনাৰেলি দুটা ক্ৰমোজম হ'ব লাগে, পাপাৰ পৰা এটা আহিব লাগে, মাৰ পৰা এটা আহিব লাগে, মনোজমি মানে এটা অহা নাই। ট্ৰাইজমি মানে কি জেনাৰেলি দুটা হ'ব লাগে কিন্তু দুটাৰ ঠাইত তিনটা হৈ গ'ল। দিজ আৰ অল অল্টাৰেশনস গাইজ। কাৰণটো কি কেতিয়াবা কেতিয়াবা সোধে, তো কাৰণটো তোমালোকে কবা ক্ৰমেটিডছৰ চেল ডিভিজনৰ টাইমত সেপাৰেশনটো যোনটো হ'ব লাগিছিল এনাফেজত সেইটো নহয়, সেইটোৰ কাৰণে এই বস্তুটো আমি দেখা পাওঁ। প্লান্টত এইটো বস্তু পলিপ্লইডিলে গুচি যায়, হোল সেট অফ ক্ৰমোজমস ৰিপিট কৰে, হোল সেট অফ ক্ৰমোজম। আমাৰ যেনেকা 2n = 46, n = 23, প্লান্টত পুৰা 23 আৰু এক্সট্ৰা 69 হৈ যাব, ট্ৰিপ্লইড বনি যায়। এন্ডোস্পাৰ্ম ইজ এ ট্ৰিপ্লইড স্ট্ৰাকচাৰ। আৰু কিছুমান প্লান্ট হুইট সুইটতো হেক্সাপ্লইডো পোৱা যায়, 6 সেট অফ ক্ৰমোজমস। ওকে, এনিৱেজ আমি এতিয়া আমাৰ যোনটো সিলেবাস আছে সেইকেইটা ষ্টাডি কৰো। এটা হৈ গ'ল তোমাৰ ডাউন চিনড্ৰম। ডাউন চিনড্ৰমটো বেসিক্যালি 21 ক্ৰমোজমৰ ট্ৰাইজমি। 21 পাপাৰ পৰা এটা আহিব লাগিছিল, মাৰ পৰা এটা আহিব লাগিছিল, টোটেল দুটা হ'ব লাগিছিল, বাট কি দেখা পাওঁ আমি তিনটা আছে। ঠিক আছে, তিনটা ক্ৰমোজম। ইট ওয়াজ ডেসক্ৰাইব বাই ডাউন হিমসেলফ, লেংডন ডাউন বুলি তেখেতৰ নাম আছিল, সেইকাৰণে ডাউন চিনড্ৰম নাম দিয়া গৈছে 1866ত। ইয়াত তুমি এনচিএলটিৰ ডায়াগ্ৰামো আছে, তুমি পেশেন্টটোত দেখা পাবা শৰ্ট ষ্টেচাৰ্ড হয়, হাইট সৰু, স্মল ৰাউন্ড হেড পাবা। ঠিক আছে, টাংটো ফাৰড, সেইকাৰণে কথা কওঁতেও সিহঁতৰ অলপ তুমি ডিষ্টিংচন কৰিব পাৰা ধুনীয়াকে, এইবিলাক স্পেচিয়েল চাইল্ড বুলি যে কওঁ আমি। মুখটো অলপ অলপ খোলা থাকে, পাৰ্চিয়েলি ওপেন মাউথ। পামটো তুমি যেতিয়া চাবা, ইটস আ ব্ৰড পাম विथ कैरेक्टरिस्टिक पाम क्रीज। हमारा जो हाथ का रेखा होता है वो अलग है इनका, ठीक है। एंड बाकी तुम्हार फिजिकल डेवलपमेंट तो जिमान एटा बच्चार हब लागे हेतु নহয়। साइकोमोटर डेवलपमेंट, ঠিক আছে, যোনটো সময়ত খোজ কাঢ়িব লাগিছিল, যোনটো সময়ত বহিব লাগিছিল, এইবিলাক বস্তু ইন আ ওয়ে রিটার্ডেড হয়, and mental development to retarded হয়, IQ কম, these are all retarded. So these are the typical features that you'll find in a patient of Down syndrome. Okay, next, apart from Down, next we have the Klinefelter syndrome. Klinefelter syndrome to তোমার এক রকমের ট্রাইজোমিয়া হয়, ক্রোমোজোম তুমি ইয়াত এটা বেশি পাবা। কোনটো ক্রোমোজোম বেশি পাবা? এক্স ক্রোমোজোম। এক্স ক্রোমোজোমৰ ট্রাইজোমি হয়, ঠিক আছে, ট্রাইজোমি। So trisomy of X chromosome. Total chromosomes are 47. Okay, usually we are XX or XY, but this person is XXY. Okay, so mota manuha tumi yat because of this extra X Mikey type of features paba. Overall masculine development hoy, but these individuals have a typical thing known as gynecomastia. What is gynecomastia, guys? Gynecomastia means development of breast. মতা মানুহত ব্ৰেষ্ট টু ডেভেলপ নহয়, মাইকী মানুহত ব্ৰেষ্ট টু ডেভেলপ হয়, পিউবাৰ্টি সময়ত হয় আৰু প্ৰেগনেন্সিৰ সময়ত হয়। ইয়াত মতা মানুহ হোৱাৰ পিছতো ব্ৰেষ্ট ডেভেলপমেন্ট হৈ যায়। লাষ্ট বাট নট দ্য লিষ্ট, we have the Turner syndrome. Turner's is the only disorder in your syllabus which is basically monosomy, মানে এটা ক্ৰমোজম কম পাবা তুমি। ইয়াত XO টাইপ পাবা, টোটাল ক্ৰমোজম 45 পাবা। হিউমেনত 46 হয়, ক্লাইনফেল্টাৰ্ছত 47, ডাউনছতো ইনফেক্ট 47, 21 টো এক্সট্ৰা, আৰু ইয়াত টাৰ্নাৰ্ছত তুমি এটা কম পাবা। ঠিক আছে, ইয়াত উল্টা XO, ফিমেল গৰাকী XX হ'ব লাগিছিল কিন্তু এটা X নাইকিয়া হৈ গ'ল। তে এই ফিমেলত কি দেখা পাবা তুমি? ओवरीज गीता रूडिमेंट्री हो गई, काम नाइकिया हो गल। ओवरी का मेन काम था अंडा बनाने का, वो अब काम का नहीं है, कुछ रूडिमेंट्री हो चुका है। ठीक है, एंड अदर सेकेंडरी सेक्सुअल कैरेक्टर्स जोनবিলাক ফিমেলস আমি দেখা পাওঁ ডিউৰিং দ্য পিউবাৰ্টি, যিবিলাক ডেভেলপমেন্ট হয় সেইবিলাক ব্ৰেষ্ট ডেভেলপমেন্ট হওক, তোমাৰ পেলভিক ৰিজনটো ডাঙৰ হোৱা, ঠিক আছে, এইবিলাক বস্তু ক্যাৰেক্টাৰিস্টিক ফিমেল পিউবিক হেয়াৰ প্যাটাৰ্ন, এইবিলাক বস্তু এবসেন্ট থাকে ইয়াত। Alright, lastly we have to know the symbols that we use in pedigree analysis. Pedigree analysis কি হয়? Pedigree analysis এটা হিউম্যানৰ ফ্যামিলি ট্রি স্টাডি কৰাৰ নিচিনা হয়, ঠিক আছে। বাপেক মাকত কাৰ কাৰ বেমাৰ আছিল, কাৰ বেমাৰ নাছিল, জেনেটিক ডিসঅর্ডার। এই যে মই তোমাক কুইন ভিক্টোৰিয়াৰ কথা কলো, ৰয়েল ডিজিজ, হিমোফিলিয়া, সিহঁতৰ ফ্যামিলি ট্রিটো স্টাডি কৰা হৈছিল, তাৰ পিছতে এই বস্তুটো পোৱা হৈছে, ঠিক আছে, যে হিমোফিলিয়া আছে তেখেতসকলৰ। সো ইয়াত তোমাৰ মেলৰ আমি এনেকা স্কোয়াৰ সিম্বল এটা ইউজ কৰো, ফিমেলৰ কাৰণে এনেকা সার্কেল ইউজ কৰো।
আৰু যদি আমি গম নাপাওঁ মেল হয় নে ফিমেল হয়, কোনোবাই কয় ন কি মোৰ গ্ৰেণ্ডফাদাৰৰ 5টা ল'ৰা ছোৱালী আছিল, 3টা ছোৱালী আছিল, এটা ল'ৰা আছিল আৰু এটা কি আছিল মনত নাই, মৰি গৈছিল সৰু এজতে। তো এনেকা আমি লিখো দিছ মিনছ সেক্স আনস্পেচিফাইড, দিছ ইজ মেল, দিছ ইজ ফিমেল এণ্ড দিছ ইজ সেক্স আনস্পেচিফাইড। ঠিক আছে, সেম বস্তুটো যদি মই মেল ফিমেল আৰু সেক্স আনস্পেচিফাইড যদি মই গম পাওঁ দেয়াৰ ডিজিজ, দেন আই উইল শ্বেড ইট কমপ্লিটলি। শ্বেডিং কৰা হয় কমপ্লিটলি, ঠিক আছে, পুৰা কালাৰ কৰি দি দিব। তাৰপিছত এটা মেল বনালো, এটা ফিমেল বনালো আৰু এনেকাকৈ জইন কৰি দিলো। দিজ আৰ হোৱাট, দিজ আৰ ডিজিজ ইণ্ডিভিজুৱেল এফেক্টেড বুলি ক'ব পাৰা বা ডিজিজ ক'ব পাৰা। যদি মই এটা লাইন বনাই দিওঁ মেল আৰু ফিমেলৰ মাজত, দেট মিনছ মেটিং, মেৰেজ, বিয়া পাতিছে ইহঁতে, ঠিক আছে। আৰু যদি মই দুটা লাইন বনাই দিওঁ মেল আৰু ফিমেলৰ মাজত, তাৰ মানে এইটো কোৱা হয় মেটিং উইচ ইজ কনসেনগুইনাছ। কনসেনগুইনাছ মিনছ মেটিং বিটুইন ৰিলেটিভছ, ভাই ভনীৰ মাজত বিয়া, কাজিনছৰ মাজত বিয়া, ঠিক আছে। গেম অফ থ্ৰনছ পুৰা চলি আছে মানে। তাৰপিছত যদি মই বনাব যাওঁ এনেকা এটা স্কুৱেৰ বনালো, এটা চাৰ্কল বনালো, তাৰপিছত মই এনেকা অফস্প্ৰিংছ দেখাই দিলো, সাপোজ এইটো এইটো এইটো। So it means these are the first generation father and mother and these are the children. যোনটো লেফট সাইডত বনাইছো সেইটো ফাৰ্স্ট বৰ্ন হয়, তাৰপিছত সেকেন্ড বৰ্ন আৰু এইটো ৰাইট সাইডতো থাৰ্ড বৰ্ন হ'ব, ঠিক আছে। আৰু যদি মই ইয়াত শ্বেড কৰি দিওঁ তাৰ মানে ইয়াত ল'ৰাটো ডিজিজ হয়, ছোৱালী কেইজনী ডিজিজ নহয়। So this is how pedigree analysis is done guys, okay। তোমাৰ NCERT দুটা ডায়াগ্ৰাম দিয়া আছে, চালে চাব পাৰা। এটা অটোজোমেল ডমিনেন্ট ডিসঅর্ডার মায়োটনিক ডিস্ট্রফি, ইয়াৰ ডায়াগ্ৰাম দিয়া আছে, পেডিগ্ৰীৰ ডায়াগ্ৰাম দিয়া আছে, চাই ল'বা এবাৰ, ঠিক আছে। এক্সামতো আঁকিব নিদিয়ে, এক্সামটো তোমাৰ আইডেন্টিফাই কৰিব দিব, MCQ এক্সাম হয়। আৰু এটা অটোজোমেল ৰিচেছিভ ট্ৰেট, যোনটো আমি অলৰেডি পঢ়িলো, সিকল সেল এনিমিয়াৰ ডায়াগ্ৰাম NCERT দিয়া আছে, চাই ল'বা হা। আৰু সিকল সেল এনিমিয়াৰ পইণ্ট মিউটেশনটো ক'ত হয় সেইটো চাবা, অকে। ঠিক আছে, মই কিছুমান এক্সট্ৰা এজ পইণ্টছ তোমালোকক কৈ চেপ্টাৰটো এতিয়া শেষ কৰি আছো। হানিবিৰ যে কথা মই কৈছিলো, হানিবি ফিমেল তোমাৰ 2n হয় আৰু মেল তোমাৰ n হয়। তো মেলে যেতিয়া স্পাৰ্ম বনাব তেতিয়া মিয়সিস নকৰে দেই, মাইটসিস কৰে, কাৰণ প্লইডি লেভেল সেম ৰাখিছে। কিন্তু ফিমেলে যেতিয়া এগ বনাব তেতিয়া মিয়সিস কৰিব। That's why we say that honeybee do not have father but they have grandfather. They do not have son but they can have grandsons. Okay. তাৰপিছত আৰু এটা ডিসঅর্ডাৰৰ কথা যদি নাম খুদে, এটা অটোজোমেল ৰিসেসিভ ডিসঅর্ডাৰ আৰু এটা আছে অটোজোমেল ৰিসেসিভ, বাকি কিটাটো মই লিখাই দিলো। আৰু এটা নাম NCERT মেনশন আছে সিস্টিক ফাইব্ৰোসিস, এইটো তোমালোকে এবাৰ পঢ়ি যাবা। সিস্টিক ফাইব্ৰোসিস কি হয়, কেনেকা এইবিলাক জানিব নালাগে, অটোজোমেল ৰিসেসিভ ডিসঅর্ডাৰে জানিলে হ'ল, ঠিক আছে। And Queen Victoria and her family were carriers of, females were carriers, সেইকাৰণে সিহঁতৰ কুইন আছিল। কুইন জেনাৰেলি কেৰিয়াৰ হয় ন, তো সিহঁতে ল'ৰাবিলাকক বেমাৰটো দিয়ে, নিজে বেমাৰ নহয়, নিজে কেৰিয়াৰ হয়। তে কুইন গৈ পেলাই বেটেল ফিল্ডত ফাইট কৰে, কাৰণ ল'ৰা মানুহ যদি ফাইট কৰে আৰু এটা সৰু এটা যদি কাট লাগি যায় প্ৰিন্সৰ, হি উইল ব্লিড টু ডেথ, তেজ নৰখে। আৰু লাষ্টলি তোমালোকক যদি সোধে থ্যালেচেমিয়াৰ কথা পঢ়িলা, ঠিক আছে, সিকেল সেল এনিমিয়াৰ কথাও পঢ়িলা, ঠিক আছে, দুটাৰ মাজত মেইন ফাণ্ডামেণ্টেল ডিফাৰেন্সটো কি, তে মই সেইটো তোমাক কৈ দিওঁ। এই দুটাৰ মাজত মেইন ফাণ্ডামেণ্টেল ডিফাৰেন্সটো হ'ল that sickle cell anemia and thalassemia, the sickle cell anemia is a qualitative disease and this is a quantitative disease. স্যার কি ক'ব বিচাৰি আছে? ইয়াত কি হয়, থ্যালেচেমিয়াত কি হয়, তোমাৰ যোনটো হিমোগ্লোবিনৰ গ্লোবিন চেঞ্জ হয় সেইটো কমি আহে, তাৰ মানে কোৱান্টিটিটো কমি যায়। আৰু সিকেল সেল এনিমিয়াত কি হয়, যোনটো তোমাৰ RBC নৰ্মেলি এনেকা কেৰম বৰ্ডৰ গুটিৰ নিচিনা শ্বেপটো হ'ব লাগিছিল, সেইটো তোমাৰ এনেকা আৰি নিচিনা সিকেল শ্বেপ হৈ যায়। দুটাতে উশাহতে প্ৰব্লেম হয়, এটাত হিমোগ্লোবিনৰ গ্লোবিন চেঞ্জ কমি গৈছে, अल्फा चेन कमी गई, अल्फा थैलेसीमिया, बीटा चेन कमी गई, बीटा थैलेसीमिया। इट्स अ क्वांटिटेटिव प्रॉब्लम, नंबर का गेम है यहाँ पे। और सिकल सेल एनीमिया क्या है, क्वालिटेटिव प्रॉब्लम है। ओके गाइस, so with this we are done with the second part of genetics.
and 2 more parts I'll be covering, and you will get the videos very soon. Okay, so we'll see you in the next lecture. Done.